নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আশা কৰোঁ আপুনি সকলো ভালে আছে, ভালে থাকিব। আজি আমি গৈ আছোঁ আমাৰ গোলাঘাটৰ এটা প্ৰসিদ্ধ স্থান, যোনটো আমি এটা ৱাটাৰফল হয়, তাক আমি কাকচাং নামে জানো। সেই বোকাঘাটৰ ভিতৰলৈ সোমাই যাব লাগে। আমি তালৈকে গৈ আছোঁ এতিয়া বৰ্তমান। দাদাও আছে। আমি এতিয়া মুঠতে দেও পৰ্বতৰ ওচৰতে আছোঁ। চাহ বাগিচা এখন, ধুনীয়া এখন চাহ বাগিচাৰ মাজতে আমি আছোঁ। যাতে ব্লগটো অলপমান শান্তিময় জেগাৰ পৰা আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে লাষ্টলৈকে, যাতে আপোনালোকে সকলোৱে উপভোগ কৰে। আৰু মই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই পিনি উপভোগ কৰক। আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। পিন্ধি লৈছোঁ, গৈ আছোঁ এতিয়া কাকচাং। আপোনালোকক সুন্দৰ সুন্দৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। বতৰটো অলপ ডাৱৰীয়া কিন্তু তাৰ মাজতো ভালেই হৈছে, কাৰণ বেছি গৰম হোৱা নাই। চাব পাৰে ভিডিঅ'বোৰ লাষ্টলৈ। দেখিব পাৰিলে আমি আহিলোঁ এনেকৈ। ধাৰাসাৰ বৃষ্টিপাত হৈছে, কিন্তু তাৰ মাজতে আমি ৰোৱা নাই। ৰেইনকোটৰ ব্যৱস্থা কৰি লৈছোঁ। বাকী মানুহবোৰে টিকিবোৰ আহিছে, গাড়ী লৈ আহিছে। দেখিব পাৰিছে বৰষুণ বহুত দি আছে, তাৰ মাজতে আহিছোঁ আমি। গাড়ী শিকিব পাৰিছে, বাইকবোৰ কেনেকৈ আহিছে। গাইজ এয়া আমি পালোহি, যেনে তেনে পালোহি কাকচাং। চাব পাৰিছে কাকচাং একদম ৱাটাৰফলৰ ওচৰত পোৱাহি নাই, কিন্তু আমি পালোহি যেনে তেনে। মোৰ যোনটো গাড়ী ৰখা ঠাই তাত পাইছোঁহি। বহুত সংঘাতৰ মাজত আহিলোঁ, কাৰণ বৰষুণ দিছে। দেখিব পাৰে কেনেকুৱা ধৰণৰ বৰষুণ। মাজতে ৱাটাৰ ক্ৰচিং কিছুমানো আছে, তাৰ মাজতে আমি পাৰ হৈ পিনি যেনে তেনে পাইছোঁহি। স্কুটি অৱস্থা চাব পাৰে, গোটেই তিতি আছে স্কুটি। দাদা আৰু ৰেইনকোট পিন্ধি আছে, মোৰ ৰেইনকোট পিন্ধি আছে। তলাবলৈ কিন্তু পেণ্ট অনা নাছিলোঁ, সেইবাবে অকণ তিতিলে, কিন্তু একো নাই। বাকী পালোহি কাকচাং। দিনটো আজি অলপমান বেয়া হ'ল, কাৰণ বেছি বৰষুণ দি আছে আজি। বতৰটো অকণ ডাৱৰীয়া পৰি আছে, কিন্তু বৰষুণ এটা দি আছে। চাব পাৰিছে তেওঁলোকে মানুহবোৰ আহি আছে। তেতিয়াও ইয়াৰ কাকচাং ভাবিছোঁ মানুহ কম হ'ব নেকি বৰষুণটো চাই, কিন্তু মানুহ যথেষ্টখিনিয়ে আছে। আৰু ভিডিঅ' চাই থাকক, কাৰণ বৰষুণ দিছে বুলি অলপমান বেলেগ ধৰণৰ এটা দৃশ্য চাবলৈ পাব, কাৰণ এনে দৃশ্য আপোনালোকে ওচৰত দেখা নাই চাগে। সেইবাবে চাই থাকক ভিডিঅ'টো, আৰু ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম আপোনালোকক। যিহেতু পাহাৰৰ পৰা পানী বেছিকৈ হ'ব পাৰে, তাৰ দৃশ্য আপোনালোকে দেখা পাব। ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। গাড়ীত আমি লাহে লাহে আগবাঢ়ি আহিছোঁ। দেখিব পাৰিছে আমি যোনবোৰ ৱাটাৰ ক্ৰচিং আছে সেইবোৰক আমি পাৰ কৰি আহি এতিয়া লাহে লাহে যোনটো ৱাটাৰফল আছে কাকচাঙৰ তাত পাইছোঁহি। অলপমান কষ্টকৰ হৈছে, কাৰণ চাৰিওফালে বৰষুণ। এতিয়া বৰষুণ কমিছে, সেইবাবে আমি অহাত কিছু সুবিধা হৈছে। মানুহবোৰ আহি আছে তেতিয়াও, কিন্তু তাত বহুতখিনি মানুহ এতিয়াও আছে। মানুহবোৰৰ বৰষুণ দিছে যদিও সকলোখিনি মানুহ আহি আছে। এইফালে পিকনিকো চলি আছে, পাৰিছে সুন্দৰ দৃশ্য এটা। আমি এনেদৰে আহি আছোঁ, পাৰ কৰি আহিলোঁ আৰু এটা ৱাটাৰ ক্ৰচিং। গৈ আছোঁ, মানুহবোৰ গৈ আছে। ইয়াত ক'ব লাগিব, কিন্তু বাৰিষা সময়ত অলপমান দেখাত পাহাৰীয়া জেগা ন, সেইবাবে বৰষুণ ঘপককৈ হ'ব পাৰে জেগাটো। কিন্তু এতিয়া মনচুন চলি আছে, অৰ্থাৎ বাৰিষাকাল, সেইবাবে বৰষুণ দিয়াটো স্বাভাৱিক। পাইছোঁহি প্ৰায় আমাৰ যোনটো টাৰ্গেট লোকেশ্যন, সেইটো পামহি। আৰু দেখিব পাৰিছে মানুহবোৰে সকলোৱে ফূৰ্তি কৰি আছে। ইয়াত দেখিব পাৰিছে পানী আপোনালোকে যোনটো গতি, আৰু এইটো এটা মিডল পইণ্ট। তাৰমানে ইয়াৰ পৰা সকলোখিনি দৃশ্য ভালদৰে দেখা পায়। মানুহ আহি আছে, লগতে আমিও গৈ আছোঁ। মানুহে গাঁৱত ধুই আছে, দেখাই দেখাব নোৱাৰোঁ, উপায় নাই। ইয়াত আৰ্টৰি আছে,
বেলেগ বেলেগ কাম কৰি আছে কাপোৰ ধুইছে মাজে মাজে এয়া যোনটো লোহা সেয়া মামৰে খাইছে আমি লাহে লাহে গৈ আছোঁ কাকচাঙৰ ভিতৰৰ যোনটো ৱাটাৰফল যোনটো আমাৰ মেইন টাৰ্গেট তাৰ দিশত আমি ধাৱমান হৈছোঁ বৰ্তমান ভাগৰ লাগিছে অলপমান দেখিছোঁ ভাগৰত নেওচি কিন্তু আমি গৈ আছোঁ পালোহি কাকচাং যোনটো আপোনালোকে গম পায় কাকচাং ৱাটাৰফল বহুত ফেমাছ আমাৰ বোকাখাটৰ এটা অতিকৈ জনপ্ৰিয় স্থান য'ত পিকনিক মানুহ খাবলৈ আহে আৰু আমি ফাইনেলি পালোহি কাকচাং মানুহ সকলোৱে ফূৰ্তি কৰি আছে মই আপোনালোকক দেখুৱালে কেনেকৈ ফূৰ্তি কৰি আছে চাব পাৰে তলৰখিনি আমি তললৈ যোৱা নাই কাৰণ এলাও নাই কিন্তু সেই ৰছীডালৰ আগত যোৱা কিন্তু তেওঁলোক গৈছে কিন্তু উপায় নাই আমি একো ক'ব নোৱাৰোঁ কিন্তু ভাল লাগিছে আজি আহিবলৈ সকলোৱে আমি উপভোগ কৰি আছোঁ আপোনালোকে আহিব এটা সুন্দৰ স্থান চাই মানে উপভোগ কৰিব ভাল লাগিব বৰষুণ দিছে ইয়াত গোটেই দি আছে সেইকাৰণে তেনেদৰে আমি উপভোগ কৰি আহিলোঁ কাকচাঙত যোনটো ৱাটাৰফল আছে তাৰ সৌন্দৰ্য লগতে চাৰিওফালৰ সৌন্দৰ্য উপভোগ কৰিছোঁ এতিয়া আমি ঘৰলৈ আকৌ ওলাইছোঁ আৰু ঘৰলৈ আমি হেলমেটকেইটা অলপমান বুদ্ধি লগাই আপুনি ইয়াতে থৈ গৈছিলোঁ এতিয়া হেলমেটকেইটা লৈ যাওঁ হেলমেটকেইটা ইয়াৰ পৰা এতিয়া আমি লৈ যাওঁ ধৰি আপোনালোকে কৰিব পাৰে কাৰণ বহুত মানুহ আহে ন হেলমেট য'তে ত'তে থৈ যায় তাতকৈ দোকানত থৈ যায় দোকানৰ পৰাতো ক'ব নোৱাৰি কিন্তু ঘপকৈ হেৰাই গ'লেতো এনেধৰণৰ পদক্ষেপ ল'ব লাগিবই সেইবাবে আমিও ল'লোঁ বাকী আজি ভিডিঅ'টো ইমানটা সমান্তৰাল কৰিছোঁ যদি ভিডিঅ'টো সকলোৱে চাই ভাল পাইছে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব যদি ভাল নাই পোৱা কৰিব নালাগে বাৰু মই কোনো জোৰ নকৰোঁ কিন্তু আপোনালোকে পাৰিলে ভাল পালে ছাবস্ক্ৰাইব এটা কৰি দিব যাতে মোৰ মনটো আগ্ৰহী হয় ভিডিঅ' বনোৱাৰ প্ৰতি আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ মনটো আৰু ভাল কৰি দিলে আৰু আগ্ৰহী কৰি দিলে ভিডিঅ' বনোৱাৰ ফালে সেইবাবে আপোনালোকে তেনেকৈ অলপমান ধেমালি কৰিছে মোৰ লগত সেইবাবে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ এটা পাৰিলে কৰি দিব যদি ইনফৰ্মেটিভ পাইছে ভিডিঅ'টো বাকী আজি ভিডিঅ'টো ইমানটা সামৰি মাৰিছোঁ যদি ভিডিঅ' ইয়াতে সামৰি মাৰিছোঁ সকলোকে ধন্যবাদ নমস্কাৰ কোনফালে যায় এতিয়া একদম লৈ যাব